জয় জয় কৃষ্ণ যার স্মরণ মঙ্গল আয় রাম জাগ যোগাদির হরি নাম মহাফল হেনয় পরমানন্দ মাধব নীতি কুমরিও নৰ নিৰন্তৰে কচিতে কৃষ্ণ কথা অমৃত কৌ অপ্ৰিয় সাৱধানে কৰিও যতন যাৱে নতুচা ৰে প্ৰাণে এ ৰাম ঘূৰ কলি যুগে মল মতিম নাহি আন ধৰ্ম হৰি শকতি পৰ শৰীৰত আছে কলি কৃতজ্ঞ দুখ গোচুক প্ৰথমে কৰা অহৰি কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি অচৈতৰ কিংকৰ শংকৰণী গতি হে ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনি নিপতিৰ প্ৰশ্ন পাছে অশুনি মুনি পোকে কৃষ্ণ পদ পংকজক হৃদয় ধৰি দিলন্ত সিদ্ধান্ত তাংক অসাধুৰ্বাদ জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধা গুৰু সমস্ত মাতৃ সমস্ত মহাভাগৱতৰ দ্বিতীয় স্কন্ধ পদপন্থী আৰম্ভ হৈছে আৰু এই দ্বিতীয় স্কন্ধত ভাগৱত ধৰ্মৰ মহিমা বৰ্ণনা কৰিছে। ভাগৱত ধৰ্ম কি, ভাগৱতেনো জগতক কি কৰিব পাৰে, ভাগৱত পঢ়িলে ভাগৱত জানিলে আমাৰনো কি উপকাৰ হয়, এই সমস্ত ভাগৱতৰ যি মহিমা ধৰ্ম দ্বিতীয় স্কন্ধত সুন্দৰভাৱে ব্যক্ত কৰিব। এইখিনিতে গুৰু সমস্ত আমি জানিব লাগিব যে দ্বাদশ স্কন্ধ মহাভাগৱতৰ প্ৰত্যেকটো স্কন্ধৰে একো একোটা আধ্যাত্মিক তত্ত্ব আছে আৰু একো একোটা পাৰমাৰ্থিক তত্ত্ব আছে। এতিয়া প্ৰথম স্কন্ধ মহাভাগৱতে জ্ঞান তত্ত্ব প্ৰদান কৰিছে। দ্বিতীয় স্কন্ধ ভাগৱতে সেই জ্ঞানক বিশ্লেষণ কৰিবলৈ গৈ বিজ্ঞান তত্ত্ব বিশ্লেষণ দিছে। ঠিক তেনেদৰে তৃতীয় স্কন্ধত তদং, চতুৰ্থ স্কন্ধত ৰহস্য, তাৰপিছত প্ৰতিটো স্কন্ধতে তেনেকুৱা এটা এটা তত্ত্ব বৰ্ণনা কৰি গৈ আছে। পঞ্চমত ঠিক তেনেকৈ মায়া, তাৰপিছত ঈশ, জীৱ, তৰণ, জাতি, দ্ৰব্য, ক্ৰিয়া, গুণ, এনেদৰে দ্বাদশ স্কন্ধৰ দ্বাদশ আধ্যাত্মিক তত্ত্ব বৰ্ণনা কৰিছে। আৰু পাৰমাৰ্থিক তত্ত্বত দিয়া হৈছে যে প্ৰথম স্কন্ধ পঢ়িলে আমাৰ কি লাভ হয়। প্ৰথম স্কন্ধ পঢ়িলে, প্ৰথম স্কন্ধৰ তত্ত্ব জানিলে আমি পৰমায়ু সংৰক্ষণ কৰিব পাৰোঁ। ভাগৱতৰ মহাধৰ্ম, মহামহিমা
আমি ভাগৱতৰ সেই স্কন্ধৰ জৰিয়তে আমি নিজৰ পৰমায়ুক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হ'ব পাৰোঁ, যদিহে আমি সঁচাকৈ এই ভাগৱতৰ তত্ত্ব জ্ঞান তত্ত্বটো যদি ল'ব পাৰোঁ। দ্বিতীয় স্কন্ধ মহাভাগৱত পঢ়িলে আমাৰ কি লাভ হ'ব? যে আমি দূৰদৃষ্টি সম্পন্ন, যাক দিব্য দৃষ্টি বুলি কওঁ, সকলো জ্ঞান দিনৰ পোহৰ দৰে ফটফটকৈ আমাৰ মনৰ দৃষ্টিৰ আগত ধৰা পৰিব। ইয়াকে কৈছে বিজ্ঞান, আৰু তাকে কোৱা হৈছে দূৰদৃষ্টি। যে আমি অতীতৰ সম্বন্ধে নাজানো, পাহৰি গৈছোঁ, হয়তো আমি অতীত খুচৰিলে অতীতৰ বিষয়ে জানিব পাৰিম। বৰ্তমানৰ বিষয়ে আমি হয়তো পাহৰি গৈছোঁ, বৰ্তমানৰ বিষয়ে আমি ভালকৈ জানিব পাৰোঁ, কিন্তু ভৱিষ্যতৰ কথা আমি নাজানো কোনেও। এই দ্বিতীয় স্কন্ধ মহাভাগৱতৰ তত্ত্বটো যদি জানিব পাৰোঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কি হ'ব, অনন্ত কাললৈকে ভগৱন্তে আমাক কেনেদৰে কৃপা কৰিব, জগতখন প্ৰভু ভগৱন্তে কেনেকৈ পৰিচালনা কৰিব, গোটেইখিনি জ্ঞান দৃষ্টি চকুৰ আগত আমাৰ আগতীয়াকৈ ধৰা পৰে। ইয়াকে কৈছে দিব্য দৃষ্টি। আৰু এই দিব্য দৃষ্টি সম্পন্ন আজি দ্বিতীয় স্কন্ধ, আজি ভাগৱতৰ আৰম্ভ হৈছে। আৰু এই আৰম্ভ কৰিবলৈ যাওঁতে আজি ভাগৱত টীকাকাৰ শংকৰদেৱ গুৰুজনাই ভাগৱতৰ জয় গান গাইছে। প্ৰভু ভগৱানৰ গুণ গান জয় জয়কাৰ কৰি যে এনেদৰে শুভাৰম্ভ কৰিছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগা দিৰু হৰি নাম মহাফল, হেনয় পৰমানন্দ মাধৱ কণিতে, সুমৰিও নৰ নিৰন্তৰে একচিত্তে। এফালে ভগৱন্তৰ স্তুতি বৰ্ণনা কৰিছে, আৰু আনফালে আমাৰ সমস্ত জনকো সেই প্ৰভু ভগৱন্তৰ নাম সোঁৱৰণ কৰিবৰ কাৰণে এক মন আৰু এক চিত্তে আমাৰ ইন্দ্ৰিয়ক এক ৰূপ দিবৰ কাৰণে তেওঁ এটা উপদেশ প্ৰদান কৰিছে, যে কৃষ্ণ কথা অমৃত পিও সাৱধানে, কৰিও যতন যাবে নতু চাৰে প্ৰাণে। আমাৰ বিষয় সংসাৰত নানা ধৰণৰ দিব্য ভোগ অমৃতৰ ৰূপত আমি গ্ৰহণ কৰি পৰম তৃপ্ত হ'ব পাৰোঁ, কিন্তু এই ইন্দ্ৰিয় তৃপ্তিয়ে আমাৰ যথেষ্ট নহয়। এই ইন্দ্ৰিয় তৃপ্তিৰ লগতে আমাৰ মনৰ তৃপ্তি হ'ব লাগিব, আৰু সেই মনো এক ইন্দ্ৰিয়ই, কিন্তু সেই মনৰ লগত সংযুক্ত হ'ব লাগিব যিজন আমাৰ দেহৰ মাজত সোমাই আছে, যিজন নহ'লে আমি একো কৰিব নোৱাৰোঁ, সেইজন তৃপ্ত হ'ব লাগিব। সেইজন যদি তৃপ্ত নহয়, আমাৰ ইন্দ্ৰিয় বৰ্গই তৃপ্ত হ'লেও সেই তৃপ্তিয়ে কোনো দিন আমাক কিন্তু বিষয়ৰ সংসাৰৰ পৰা সংশয়মুক্ত কৰিব নোৱাৰে। সকলো সময়তে মৃত্যুৰ ভয়ে, অজান আতংকই আমাক হয়তো গ্ৰাস কৰি থাকিব, কিন্তু পৰমানন্দ পৰম পুৰুষ ভগৱন্ত যিজন অন্তৰাত্মাত শুই আছে, নিদ্ৰা গৈ আছে, যোগ নিদ্ৰা কৰি আছে, সেইজনে পৰিতৃপ্ত হ'ব লাগিব। সেইজনে আনন্দ মনে যদি আমাৰ দেহৰ ভিতৰত বিচৰা বস্তুখিনি পায়, তেতিয়াহ'লে তেওঁ পৰমানন্দ সুখ লাভ কৰিব, যিটো পৰমানন্দ সুখ আমাৰ জীৱাত্মাই পাব। সেইকাৰণে এই কলি যুগত নৰসকলে কেনেদৰে ঈশ্বৰক পাব পৰা সমৰ্থ হয়, এই তত্ত্বটো আজি ভাগৱতৰ মহাতত্বৰ জৰিয়তে প্ৰদান কৰিবলৈ গৈ আছে। আজি এই তত্ত্ব কাক দিবলৈ গৈ আছে? পৰীক্ষিতক দিবলৈ গৈ আছে। পৰীক্ষিত নিপতি ইতিমধ্যে সংসাৰৰ মায়াৰ জালত মোহত পৰি তেওঁ যিমানেই পৰম জ্ঞানী নহওক, যিমানেই পৰম ভক্ত নহওক, মায়াৰ আসক্তত পৰি তেওঁ পতিত হ'ব লগা হ'ল। সেইজনক উদ্ধাৰ কৰিবৰ কাৰণে আজি এতিয়া শুকমণিৰ আগমন ঘটিল। প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিতৰ ধৰ্মসভাত উপস্থিত হ'ল কোন? শুকমণি। দেৱৰো দুৰ্লভ যাৰ দৰ্শন, নৰলোকেতো তাক দেখা পাবলৈ
সৌভাগ্যই নাই। দেৱতাসকলেও বোলে সুকমণিৰ দৰ্শন পোৱাটো দুৰ্লভ। ক'ত থাকে সেই সুকমণি? কিন্তু সেই সুকমণি কলৈ আহিল? যে গংগাৰ পাৰত ৬০ সহস্ৰ ঋষিমুনিয়ে আগুৰি আছে। পৰীক্ষিতক ৭ দিনৰ ভিতৰত তক্ষকে দংশন কৰিব আৰু তক্ষকে সংসাৰৰ পৰা গুচি যাব লাগিব। এই মুহূৰ্তত তক্ষকে সেই ঋষিমুনিসকলক সুধি আছে যে মৃত্যুমুখী মানুহৰ কৰ্তব্য কি? যিজনে নিজৰ মৃত্যুটো দেখিছে, নিৰ্দিষ্ট ক্ষণ তেওঁ গণনা কৰি আছে যে অমুক সময়তে মোৰ মৃত্যু হ'ব। এইখন সংসাৰত এই মৃত্যুমুখী মানুহজনৰ কৰ্ম কি, ধৰ্ম কি? কেনেকৈ জীৱনৰ অন্তিম ক্ষণত হাঁহি হাঁহি জীৱই সংসাৰৰ পৰা যাব পাৰে, তাৰ কিবা উপায় আছে নেকি? এই উপায় কোনেও দিব নোৱাৰিলে। আৰু অৱশেষত ব্যাসদেৱে স্মৰণ কৰিলে নিজৰ পুত্ৰ শুকক, আৰু সেই শুক আহি উপস্থিত হ'ল। শুকক বৰ আদৰ কৰি সন্মান কৰি তেওঁক দিব্য আসন দিলে। তাৰ পিছত তেওঁৰ চৰণত পৰি যেতিয়া পৰীক্ষিতে তেওঁক স্তুতি কৰিলে, হে প্ৰভু, হে গুৰুদেৱ, মোৰ আজি পৰম সৌভাগ্য, কাৰণ মোৰ জীৱনৰ অন্তিম মুহূৰ্তত আজি মই তোমাক দেখা পালোঁ। তোমাক দেখা পোৱাৰ লগে লগে, তোমাক সেৱা কৰাৰ লগে লগে মোৰ মনত কিয় অজান আনন্দ আহি গ'ল। মই বিচৰা সমস্তবিলাক প্ৰশ্নৰ উত্তৰ যেন মই আজি পাই যাম। গতিকে সেইকাৰণে তেওঁকো সেই প্ৰশ্নটো সুধিছে যে মৃত্যুমুখী মানুহৰ শেষ কৰ্তব্য কি? কাৰণ মইতো মৃত্যুমুখী। এতিয়া মই আজি 7 দিন মই কি কৰি থাকিম? কি কৰিলে মই আনন্দ মনেৰে মই এই অভিশাপৰ মহা যিটো দাৰুণ যিটো মানে সংবাদ, সেইটো মই কেনেকৈ পাহৰিব পাৰিম? আনন্দ মনেৰে কেনেকৈ মই 7 দিন কটাব পাৰিম? তাৰ পিছত এতিয়া পদত উল্লেখ কৰিছে, শুকমণিয়ে যেতিয়া পৰীক্ষিতৰ এই আকাংক্ষাটো জানিব পাৰিলে, তেওঁ অতি আনন্দ মনেৰে তেওঁ সমিধান দিবলৈ প্ৰযত্ন কৰিছে। নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত আংক সাধুৰ বাদ কৰি। এতিয়া উত্তৰ বিচাৰি আছে শুকমুনিৰ ওচৰত পৰীক্ষিতে। উত্তৰ এতিয়া দিবৰ কাৰণে তেওঁ সাজু হৈ আছে। সমস্ত উত্তৰ তেওঁৰ অন্তৰত আছে, কিন্তু তেওঁ সেই উত্তৰটো দিবলৈ যাওঁতে সেই প্ৰভু ভগৱন্তকে তেওঁ সোঁৱৰণ কৰিছে আৰু লগে লগে পৰীক্ষিতক মহাপ্ৰশংসা কৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। আহকচোন গুৰুসকল, কি অমৃত বাণীৰে সেই শুকমণিয়েনো পৰীক্ষিতক তেওঁৰ সমস্ত সংশয়ৰ পৰা মুক্ত কৰিব পাৰে, আমি পদৰ মাজেৰে বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। হওক কৃষ্ণ। সৈন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলা সাজিটো কথা সংসাৰতে সাৰ, আৰামৈখৰ সাধন ইটো জগতৰে হিত, লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত, হে ৰাম নাহি জ্ঞান যাৰ জাতি, ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চৌ জৈগুক আচৰে, তাহাৰ শ্ৰুতব্য কথা আশ্ৰয় সংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত, দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপেৰা তিৰু আয়ু হৰে,
হে ৰাম মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাশ, হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা, পৰীক্ষিততে বেশুনি উক কৃষ্ণ কথা। এতিয়া অতি আনন্দ মনেৰে শুকমুনিয়ে পৰীক্ষিতক কৈছে যে হে নৰপতি, মই অতিকৈ ধন্য মানিছোঁ যে তোমাৰ এই যে মতি হ'ল, যিটো প্ৰশ্ন আজি তুমিও তোমাৰ অন্তৰৰ পৰা কৰিছা, অতি উত্তম প্ৰশ্ন, আৰু এই প্ৰশ্নটোকে সমস্ত নৰে কৰিব লাগে। মোৰ জীৱনৰ উদ্দেশ্য কি এই প্ৰশ্নটোতে লুকাই আছে। গতিকে পুচিল অহা যিটো কথা সংসাৰতে সাৰ, সংসাৰৰ আটাইতকৈ মূল্যৱান প্ৰশ্নটোকেই তুমি এতিয়া কৈছা, আৰু সেই প্ৰশ্নটোতেই সমস্ত সমিধান আছে। আৰু এই প্ৰশ্নটোৰ মাজেৰে তুমি যিটো পাবা, জগতৰ মুখ্যৰ যিটো কাৰণ তাতেই লুকাই আছে। সেইকাৰণে মুখ্যৰ সাধন এইটো জগতৰে হিত, লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। এতিয়া এই প্ৰশ্নটোতে প্ৰশ্ন কৰোতাজনৰেই মুক্তিৰ ব্যৱস্থাটো নাই, তাৰ লগতে জড়িত হৈ আছে সমস্ত জীৱৰ মুক্তিৰ ব্যৱস্থাটো। গতিকে এই কাৰণে মই এতিয়া তোমাক কম যে যিটো জ্ঞান আমি প্ৰকৃততে ল'ব লাগে, সেই জ্ঞানটোক আমি বিশ্লেষণ কৰিব লাগিব যে কিয় সেই জ্ঞানটোক মই শুদ্ধভাৱে গ্ৰহণ কৰিব লাগে। এতিয়া প্ৰথম স্কন্ধতে কৈ আছে যে জ্ঞান কি, যিটো সত্য, যিটো সনাতন, যিটো কোনোদিন লৰচৰ নহয়, যিটো সদায় অক্ষুণ্ণ থাকে, সেইটোৱে হৈছে জ্ঞান, সেইটোৱে হৈছে সত্য, সত্যই জ্ঞান। আৰু সেই সত্যটোক আমি বাস্তৱসন্মতভাৱে দৃঢ়ভাৱে বিশ্বাস কৰিবৰ কাৰণে, সেই সত্যটোক আমি নিৰূপণ কৰিবৰ কাৰণে আজি এই প্ৰশ্নটো আহিছে যে মই যাৰ কাৰণে এইখন সংসাৰলৈকে আহিলোঁ, সেইজনক এতিয়া ক'ত পাম, কেনেকৈ পাম? সেইজনক বিচাৰিয়ে মই সংসাৰলৈকে আহিছোঁ। গতিকে সেইজন কোন? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্ত কৃষ্ণ। সেইজনক বিচাৰি পাবৰ কাৰণে মই মায়া সংসাৰলৈকে আহিলোঁ, অথচ সেইজন মোৰ লগতে আছে। মই কিন্তু মায়া সংসাৰলৈ অহাৰ লগে লগে পাহৰি গ'লোঁ তেওঁ যে মোৰ লগত আছে। মই নিজকে নিজে সুকীয়া হ'লোঁ। তাৰ পিছতে মই তেওঁক বিচাৰিব পাৰিব লাগিব এইখন মায়া সংসাৰত। কেনেকৈ বিচাৰিম, কি কৰে তেওঁ, গোটেই তত্ত্বটো আমি বিশ্লেষণ কৰিবলৈ যত্ন কৰিলেই উত্তৰটো পাই যাম যে মই কিয় আহিছিলোঁ এইখন সংসাৰলৈ। আৰু যিসকলে প্ৰকৃত এই জ্ঞানটো লাভ কৰিব নোৱাৰে, সেইসকলে কেৱল সংসাৰত কৰ্ম কৰে, বিষয় ভোগ কৰে, তাৰ ফলত তেওঁৰ জীৱন নিষ্ফল হৈ যায়। এতিয়া সেই শুকমুনিয়ে এতিয়া পৰীক্ষিতক সৰ্বপ্ৰথমতে কৈছে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। অতি তত্ত্বগতভাৱে কথাটো আমাক কৈছে। যাৰ প্ৰকৃত শুদ্ধ জ্ঞান নাই, তেওঁ কেৱল জাতি বিচাৰ কৰে, তেওঁ ধৰ্ম বিচাৰ কৰে, আৰু জাতি ধৰ্ম বিচাৰ কৰি কৰ্ম কৰিবলৈ যাওঁতে ভোগৰ সন্ধানত, সুখৰ সন্ধানত তেওঁ যজ্ঞ কৰিব, বলি বিধান কৰিব, পূজা কৰিব, আৰু এনেদৰে নানা কৰ্ম যজ্ঞ আচৰণ কৰে। কিন্তু তথাপিও তেওঁলোকক সেই যজ্ঞৰ ফলতো ভগৱন্তৰ আচল স্বৰূপটো উপলব্ধি কৰাবৰ সুযোগ নিদিয়ে। অৰ্থাৎ
সেই নিতে নিতে বিষয়ৰ কৰ্মখিনি কৰিবলৈ যাওঁতে যিমানেই শুদ্ধভাৱে তুমি যাগ যজ্ঞ তপ জপ হোম কৰিবলৈ যত্ন নকৰা কিয় তাৰ মাজতো অসংখ্য দুখ আছে অসংখ্য ত্ৰুটি আছে সেইকাৰণে আজি কৈ আছে যিসকল হৰিৰ বিমুখ হৰিক যিসকল চিনি নাপায় বা হৰিয়ে তেওঁলোকৰ পৰা মনে মনে লুকাই থাকে পৰিচয় নিদিয়ে যে সেইসকলৰ মিছাই বোলে আয়ুপাত হয় দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা ইষ্টি আলাপে ৰাতিও আয়ু হৰে এতিয়া আমি দৈনন্দিন এই জীৱনত কৰ্ম কৰিবলৈ আহোঁতে এইসকলে দিনে দিনে ঐশ্বৰ্য ধন সম্পদ ইষ্ট কুটুম্বৰ সন্ধানৰ কাৰণে আমি কৰ্ম কৰি আছোঁ তেওঁলোকৰ সুখৰ কাৰণে আমি কৰ্ম কৰি আছোঁ কিন্তু কৰ্ম কৰি কৰি আমি আয়ু ক্ষয় কৰি গৈছোঁ দিন গৈছে ৰাতি আহিছে ৰাতি গৈছে দিন আহিছে এনেদৰে দিন ৰাতি একাকাৰ কৰি কৰি গৈ আমি 100 বছৰ পৰমাণু লৈ অহা জীৱটোৱে কিমান দিন পাৰ কৰিলোঁ আমি ক'ব নোৱাৰোঁ অথচ এই সমস্ত কৰ্মৰ আয়ুস আমি বৃথাই খৰচ কৰিছোঁ আচল তত্ত্বটো আমি জানিব পৰা নাই কি কৰ্ম কৰিলে মোৰ উপকাৰ হ'ব জগতৰ উপকাৰ হ'ব এই কৰ্মখিনি কৰিব নোৱাৰোঁ সেইকাৰণে মিছা বিষয়ত আমি অভিলাষ কৰি আছোঁ যদিও সেই মিছা বিষয়ে নিজৰ দেহটোকো বোলে চিনি নাপায় দিনে দিনে যে মোৰ দেহটো পৰি গৈ আছে দুদিনৰ পিছত হয়তো মই এই সংসাৰৰ পৰাই মই গুচি যাম কিন্তু মই কোনোদিন ভাবিব নোৱাৰোঁ মই জীৱনটো মই কি ভাল কাম কৰিলোঁ জীৱনটোত মই কি কৰ্ম কৰাটো উচিত এই বিষয়টো আমি কোনোদিন যদি আমি চিন্তা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱন নিষ্ফল হৈ গ'ল এইকাৰণে আজি পৰীক্ষিতক শুকমণিয়ে কৈ আছে তুমি গোটেই জীৱনটোতো তুমি পুণ্যই কৰিলা গোটেই জীৱনটো তুমি বিষয় ভোগেই কৰিলা কিন্তু অন্তিমত তোমাৰ কি লাভ হ'ল সমাধি ধাৰণ কৰি থকা এজন ঋষিক তুমি মহা দুখ কৰি মৰা সাপ আৰি দিলা যাৰ ফলত এটা তুমি অভিশাপ পালা সৰ্পই আহি তোমাক দংশন কৰিব এই অভিশাপটোকে তুমি পালা অৰ্থাৎ গোটেই জীৱনটো ধৰ্ম কৰি পুণ্য কৰি কি লাভ হ'ল তোমাৰ অৰ্থাৎ সেই ধৰ্ম কৰ্মৰ জৰিয়তে তুমি যিটো কৰিব লাগিছিল প্ৰকৃত যিটো কৰ্ম কৰিব লাগিছিল সেই কৰ্মটো তোমাৰ কৰা নহ'ল কিয় নহ'ল বিষয়ৰ মোহে তোমাক মোহাচন্ন কৰিলে গতিকে এইকাৰণে প্ৰভু ভগৱন্তই তোমাক কৃপা কৰিলে কাৰণ পূৰ্বজন্মত বা তোমাৰ জন্মসূত্ৰেই যি এটা মহা ধৰ্ম আচৰণৰ কাৰণত ভগৱন্তে তোমাক পঠিয়াইছিল গতিকে সেই কাৰণে তোমাক ভগৱন্তে সেই কৰ্মটো কৰিবৰ কাৰণে তোমাক মায়াৰ সংসাৰৰ জৰিয়তে তোমাক বুজিবৰ কাৰণে বুজাবৰ কাৰণে এটা পৰিৱেশ দিলে সেইকাৰণে আজি সেই পৰীক্ষিত কৈছে যে সঁচাকৈ বিজ্ঞান বিশ্লেষণ তত্ত্বৰে আমি নিজৰ কৰ্মক শুদ্ধ বিচাৰটো কৰিব পাৰিব লাগিব তেতিয়াহে মই যিমানবিলাক কৰ্ম কৰিলোঁ সেইবিলাক বিষয় কৰ্ম হ'ল নে বিষয়ৰহিত জগতৰ কল্যাণৰ কাৰণে সেইখিনি কৰ্ম হ'ল এইটো আমি আত্মবিশ্লেষণে বুজিব পাৰিম আজি এই জ্ঞানটোকে এতিয়া পৰীক্ষিতক দিবলৈ গৈ আছে কৃষ্ণ জীৱে চিত্তে কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাৰ্বত্ম স্মৰিবে মনত হয় ৰাম নাৰায়ণ স্মৰণেখে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ খাম ফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি
কোনে পাৱে অন্ত যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিবৰ্তিল হে ৰাম হৰিৰ কথাত তাৰো ৰতিয় বিশ্ৰাম সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম এটা প্ৰকৃত জ্ঞান আহৰণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? এতিয়া সুকমনে কৈছে তুমি বেছি চিন্তা কৰিব নালাগে, ইমান জটিলভাৱে তুমি নিজকে তুমি ভাবিব নালাগে, কেৱল এক মনে এক চিত্তে তুমি কৃষ্ণ নাম শুনিবলৈ যত্ন কৰা। যদি এক মনে এক চিত্তে যদি কৃষ্ণ নাম শুনিবলৈ যত্ন কৰা আৰু কৃষ্ণক স্মৰণ কৰিবৰ কাৰণে যত্ন কৰা, কাৰণ সাধু সন্তৰ মুখেৰে কৃষ্ণ কথা শুনি আছা, কৃষ্ণ লীলা কীৰ্তন সবৰ্ততে চলি আছে, এই কাহিনীবিলাক সাধু কথাৰ দৰে তুমি শুনি আছা, সেইখিনি কথাকেই তুমি স্মৰণ কৰিবলৈ প্ৰযত্ন কৰা। আৰু এনেদৰে তুমি কৃষ্ণ কথা নাৰায়ণ কথা স্মৰণ কৰাৰ লগে লগেই তোমাৰ অন্তৰাত্মাত এক পৰম মংগলময় ভাৱনাৰ সৃষ্টি হ'ব। সেই ভাৱনাৰ যেতিয়া অনুভৱ তুমি উপলব্ধি কৰিবা, সেই উপলব্ধিৰ ফলতে তোমাৰ বোলে জীৱন সফল হ'ব। আৰু সেই উপলব্ধি জ্ঞানটোৰে সমস্ত জগতত তুমি এটাই স্বৰূপ দেখিবা, সেয়ে হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। সমস্ত জীৱতে আত্মাৰূপে সেই কৃষ্ণকেই তুমি প্ৰত্যক্ষ কৰিবলৈ যেতিয়াই সক্ষম হ'বা, জানি ল'বা সেই মুহূৰ্ততে তুমি জীৱন্ততে তুমি উদ্ধাৰ হৈ গ'লা। গতিকে সেই তত্ত্বটোকে কৈ আছে যে যিজনে জীৱনৰ অন্তিম মুহূৰ্তত সেই কৃষ্ণ নাম ল'ব পাৰে, জীৱনৰ অন্তিম মুহূৰ্তত সেই কৃষ্ণৰ ছবিটো তেওঁৰ চিত্ৰত তেওঁ ধাৰণ কৰিব পাৰে, সেইজনেই হৈছে শ্ৰেষ্ঠ মানৱ, সেইজনেই জীৱন্ততে তেওঁ মুক্তি পাই গৈছে আৰু তেওঁ সংসাৰ তৰি গৈছে। সেইকাৰণে কৈছে যে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰৰ মহিমা কহি কোনে পাৱে অন্ত। এতিয়া পৰীক্ষিতকো কৈ আছে তোমাৰ জীৱনৰ অন্তকাল আহিল, এইখনত এতিয়া তুমি কৃষ্ণৰ মহিমাৰ কথা বুজিব পাৰিছা নোৱাৰিছা, কিন্তু তুমি কৃষ্ণৰ কথা তুমি শুনিবৰ কাৰণে ইচ্ছা কৰিছা। কাৰ মুখেৰে শুনিবলৈ ইচ্ছা কৰিছা? সন্মুখত আছে 60 সহস্ৰ ব্ৰহ্ম ঋষি, সেইসকলৰ দৰ্শন সাধাৰণ মানুহৰ কাৰণেও সম্ভৱ নহয়, সেইসকলক তুমি প্ৰশ্ন কৰিছা, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছা। আৰু মোৰ মুখৰ পৰা তোমালোকে বা তুমি এই তত্ত্বখিনি কথা জানিব বিচাৰিছা। অৰ্থাৎ তুমি এই মৃত্যুৰ ক্ষণলৈকে কৃষ্ণ কথা শুনাৰ যিটো হেঁপাহ তোমাৰ মনত জাগিছে, গতিকে তুমি ধন্য হৈ গ'লা। তুমি 7 দিনৰ ভিতৰত তুমিতো মুক্তি পাবাই খাটাং, কিন্তু তুমি এই মুহূৰ্ততেই মুক্তি পাই গ'লা। সেয়াকে কৈছে জীৱন্ততে মুক্তি। কাৰণ তোমাৰ মনত যিটো হেঁপাহ আহিল, সন্মুখত আছে সাধু সন্ত গুৰু, গতিকে তেওঁলোকৰ সন্মুখত কৃষ্ণ কথা তোমাৰ শুনিবৰ কাৰণে যিটো হাবিয়াস আহি গ'ল, গতিকে তুমি সঁচাকৈ ধন্য। তদ্ৰূপ আমাকো এই জ্ঞানটোকে ল'বলৈ কৈ আছে। জীৱনৰ অন্তিমত এতিয়া পৰীক্ষিতৰ দৰে মহা অভিশপ্ত আমি কোনোও নহয়। অন্ততঃ আমি নিজে জানিব পৰা নাই যে মই এইটো দুখৰ কাৰণে মই মৰিব লাগিব, অমুক দিনাখন মৰিব লাগিব, মই সেইটোকো নাজানো। কিন্তু পৰীক্ষিতে জানি ল'লে যে কাল সাপে আহি মোক দংশন কৰিব, মোৰ আৰু ৰক্ষা নাই। গতিকে তেওঁতকৈ আৰু অশান্তিত থাকিব পৰা কোনোবা জীৱ আছেনে বাৰু? নাই। কিন্তু সেই পৰীক্ষিতেও এতিয়া তেওঁ চিন্তা কৰিছে যে তক্ষক আহিলে আহক, ক'ব লগা নাই, কিন্তু কথা হ'ল মই কৃষ্ণ কথাহে শুনিব লাগিব। কাৰণ যিখিনি কৃষ্ণ কথা মই জানা নাই, বুজা নাই, ৰহস্য বুজা নাই, মই সমস্তখিনি মই জানিবৰ কাৰণে মই যেতিয়া
প্ৰযত্ন কৰিম। কেনেকৈ কালসাপাহে আহিব, আজি এই ধাৰণাটো তেওঁ মনলৈ আহিছে। তাকে এতিয়া পৰীক্ষিতে তেওঁক কৈছে যে শৰীৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰে ৰাম কৃষ্ণ নাম। সকলো সময়তে যদি কৃষ্ণ নামেই শুনি থাকে, তেওঁৰ অন্তৰাত্মাত সেই কৃষ্ণ নাম ৰমণ হৈ থাকিব। কোনো ক্ষণতেই বেলেগ কথা ভাবিবলৈ সময় সুযোগ নাথাকে। সেইজনেই ধন্য। আজি পৰীক্ষিত কৈছে সেইজন আন কোনো নহয়, তুমি। গতিকে মই তোমাৰ সমস্ত হাবিয়াস পূৰণ কৰাম। কৃষ্ণ।